গুড মৰ্নিং এভৰিৱান ২৬ জানুৱাৰী দিনাই এই ভিডিঅ'টো মানে কি জানেনে আগদিনাখনৰ পৰা ইমান প্লেন কৰিলোঁ যে ২৬ জানুৱাৰী দিনাখন ক'বাত ওলাই যাম অকণমান সৰুকে হ'লেও পিকনিক এটা খাম কিন্তু আমাৰ প্লেন হওঁতে মানে ৩টা মান বাজিলে আৰু এয়া আমি ৩টা বজাত গাড়ীত বহিছোঁ আৰু এতিয়ানো কি পিকনিক খাব কওকচোন তেওঁ গেছটো আৰু কেৰাহীটোৰ লগতে কটাৰী বা এনেকুৱা কিছুমান লৈ লৈছোঁ আৰু মনতে ভাবি থৈছোঁ যে মেগীকে খামগৈ আৰুনো কিনো খাব ন তাৰ পাছতে সিলিন্ডাৰটোত গেছ ভৰাই ললোঁ আৰু তাৰ পাছতে আমি যাবলৈ ওলালোঁ কিন্তু কলৈ যাম হেতু আমাৰ কোনো মানে প্ল্যানিং নাই ভাবিছোঁ বাইপাসে হওক বা হেফালে কোনবা এটা জেগাতেই হওক ক'বাত অকণমান ৰখি পেলাই মেগীটো বনাই খাম আৰু ইফালে চিপছ টিপছ ধুনীয়াকৈ কিনি ললোঁ যাবলৈ ওলালোঁ এনেকুৱা মানে আমাৰ হয় প্ল্যানিং কৰোঁ কিবা এটা হয়গৈ কিবা এটা বাৰু যিয়ে নহওক ওলাইতো আহিলোঁ ফাইনেলি ক'বাত হ'লেও নহয় ক'বাত এয়া আহি পালোঁ আমি খালনি ইয়াতে আগতেও আহিছিলোঁ বহুত ভাল লাগিলে ইমান ওখ ওখ গছবিলাকৰ মাজত মানে অকণমান ঠাইখিনি দেখিয়ে ভাল লাগে আৰু কি ক'ব ফটোৰ কাৰণেও ভাল লাগে তাৰ পাছত প্ৰথমে আমি যেতিয়া নামিছোঁ গাড়ীৰ পৰা অকণমান লাজো লাগিছে জানেনে যিহেতু ২৬ জানুৱাৰী বহুত মানুহে খানা খায় আৰু সেইটো কাৰণে ইয়াতেও মানে সেইদিনাখন বহুত মানুহ আছিলে আৰু মানুহবিলাকৰ মানে চবৰে বহিলে ভাতৰ পাতত খাবলৈ মানে এতিয়া কি কৰিব মানুহে ভাবিছে যে কি ইহঁতেনো এতিয়ানো পিকনিক খাবলৈ আহেনে কিন্তু কি ক'ব উপায় নাই এনেকুৱাই বিলাই আৰু সব মানুহবিলাকৰ একদম মাংসৰ গোন্ধ পাই নামি পেলাই মানে গাড়ীৰ পৰা লোভ লাগি গৈছিল জানেনে নেক্সট টাইম ভাবিছোঁ যেতিয়া যাম মানে ভালকৈ এটা পিকনিক খাম আৰু একদম ভাত খোৱাকে যাম আৰু আমাৰ বেছিভাগ এনেকৈ মেগী পিকনিকে হয় জানেনে মই ঘৰৰ পৰা পিয়াজ গাজৰ জলকীয়া আৰু বিলাহী সব লৈ আহিছিলোঁ মেগী বনাম যেতিয়া বোলো আজি অকণমান ভেজিটেবলবিলাকো দি দিওঁ এনেই বইল কৰি খাই আহিম নে ন আৰু তাৰ পাছতে সবেই ৰখি আছে আৰু ইফালে মই কাটি কুটি ল'লোঁ এতিয়া মেগী বনোৱাত লাগি গ'লোঁ পানীখিনি প্ৰথমে বইল কৰি ল'লোঁ তাতে গোটেই ভেজিটেবলখিনি দি মেগীখিনি দি দিম আৰু মেগী বনাওঁতেনো কিমান সময় লাগে আৰু মানে আধা ঘণ্টা ৪৫ মিনিটমানহে আমাৰ পিকনিকটো চলিলে মেগীখিনি বনালোঁ খালোঁ গুচি আহিলোঁ ইমানেই এতিয়া ভাত চাত বনাই থাকিলেহে টাইমটো বেছি লাগে ন আৰু যিহেতু সন্ধিয়াও হ'বই আৰু বেলি বহিবলৈ ধৰিছে আপোনালোকে দেখিছেনে ধুমাধুম মানে সবেই হাতে কামে লাগিছোঁ আৰু জলকীয়াকেইটা দিলোঁ যে জ্বলাও হ'ল ল'ৰাহঁতে খাবই নোৱাৰিলে আমি ডাঙৰখিনিয়ে খালোঁ কিন্তু ভাল লাগিলে আৰু চাৰিওফালে মানে জাৰে তাৰে গানৰ মাজতে সুৰ লৈ পেলাই আমি পূৰা ফূৰ্তিত মেগী বনালোঁ জেগাটোলৈ যোৱাটোৱে হেঁপাহ নহয়নে খাইছোঁ যিয়ে নহওক বাৰু ঘৰতো খোৱা হয় তেওঁ মাংস অকণমান খাবলৈ পালে বেছি ভাল লাগিলেহেঁতেন উপায় নাই আৰু এয়া ধুনীয়াকৈ মেগী দেখিছেনে আমাৰ মেগী হ'বলেই হ'ল আৰু ধুনীয়াকৈ খালোঁ কিন্তু দেই মেগী মানে একদম সৰহকৈ কিয় জানেনে কাৰণ জ্বলা হ'ল ল'ৰাকেইটাই নেখালে ভণ্টি ভাইটি মই আৰু কৰণ আমি চাৰিটাই পূৰা খালোঁ মাও নাখালে গোটেইখিনি অকণমান ২৬ জানুৱাৰী বুলি ওলাই যাম বুলি ভাবি প্লেন কৰোঁতে আৰু অৱশেষত আমাৰ এয়া মেগীও হ'ল আৰু ধুনীয়াকৈ খাই ল'লোঁ ল'ৰাহঁতে আকৌ মাৰ লগত